বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ বাবে। সেয়ে আজি কেইটামান লাও আগ আনি ভাবিলোঁ একেবাৰে ভিডিঅ'টোও বনাওঁ। আৰু সেইকাৰণে লাও আগখিনি মই ধুনীয়াকৈ এনেকৈ চাফা কৰি ল'লোঁ। এইবিলাক অলাগতিয়াল যিখিনি থাকে সেইখিনি চাফা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু পাতখিনিও পোক পৰুৱা কিবা থাকে সেইখিনি গুচাই ল'লোঁ। তাৰপিছত ল'লোঁ কেইটামান কঁঠালৰ গুটি আৰু এনেকৈ পটা গুটিৰে থেতলাই গোটেইকেইটা ধুনীয়াকৈ ল'লোঁ। এনেকৈ ল'লে তেল মছলাখিনি ভিতৰত সোমায়, সেইকাৰণে মই এনেকৈ লওঁ। এইখিনি এতিয়া মই বাকলিখিনি গুচাই ল'লোঁ। এয়া এনেকুৱাকৈ এয়া এনেকুৱা হৈছে গোটেইখিনি। এইখিনি লৈছোঁ আৰু লাও আগৰ ঠাৰিকেইডাল অলপ দীঘল দীঘলকৈ এনেকৈ কাটি ল'লোঁ। মাজে মাজে এইখিনি থাকে চুচ বুলি কওঁ, চুচখিনি গুচাই লওঁ আৰু এনেকৈ কাটি অলপ দীঘলকৈ কাটি ল'লোঁ। তাৰপিছত পাতৰ ঠাৰিখিনি কাটি পাতকেইটা অলপমান ছিঙি সৰু সৰুকৈ গোটেইখিনি মই এনেকৈ কাটি ল'লোঁ। এয়া এনেকুৱা হৈছে, এনেকুৱাকৈ কাটি ল'লোঁ। আৰু এইবাৰ মই লাও আগত দিয়াৰ বাবে সৰিয়হ অলপ ল'লোঁ। দুইবিধ সৰিয়হ মোৰ মিক্স হৈ আছে, বগা আৰু ক'লা। আৰু এটা লৈছোঁ শুকান জলকীয়া। এইখিনি মই এনেকৈ পটাত ভালকৈ একদম মিহিকৈ অলপমান পানী দি পিহি লওঁ। অলপমান পানী দিলোঁ। এয়া এনেকুৱা হৈছে, একদম মিহিকৈ মই এইখিনি পিচি ল'লোঁ। এইখিনি পিচা হৈছে মোৰ। আৰু এইখিনি মই এতিয়া এটা বাতিতকৈ উলিয়াই ল'ম। এইখিনি মই এয়া এনেকুৱা হৈছে। এতিয়া কেৰাহীখন গৰম কৰি তাতে তেল দিলোঁ, কেইটামান দিলোঁ জিৰা, শুকান জিৰা, আৰু কঁঠাল গুটিখিনি দি দিলোঁ। কঁঠাল গুটিখিনি অলপ সময় তেলত ভাজিম, যাতে কঁঠাল গুটিৰ কেঁচা যিটো এই কেঁচাটো যাতে নোহোৱা হয়। অলপ সময় তেলত ভাজিলে ভাল লাগে এনেকৈ। তাৰপিছত মই আন্দাজমতে নিমখ আৰু ৰং গুড়া দি ল'লোঁ। পিছত আৰু দিব নালাগে, মই একেবাৰতে দি লৈছোঁ। কঁঠাল গুটিখিনি ভজা হ'ল। এইবাৰ মই লাও আগখিনি ইয়াতে দি দিলোঁ। আৰু লাও আগখিনিও একেলগে অলপ সময় ধুনীয়াকৈ ভাজি ল'ম, যাতে লাও আগৰ কেঁচা গোন্ধটো নাথাকে। সেয়া পানীখিনি শুকালে অলপমান পানী ওলাই লাও আগৰ অলপ ঘন ঘনকৈ লৰাই ভাজিছোঁ, নহ'লে পাতখিনি তলত লাগি যাব পাৰে। সেয়া এইখিনিও ভজা হ'লে এতিয়া ইয়াতে মই বটি থোৱা সৰিয়হখিনি দিম। আৰু সৰিয়হখিনিৰ লগত মই অলপমান পানী মিহলাই লৈছোঁ। এয়া এইখিনি মই ইয়াতে দি ল'লোঁ। আৰু অলপমান পানী দিলোঁ। আৰু দিলোঁ মই অলপমান আধা চামুচ জিৰা গুড়ি। বেলেগ আৰু মছলা একো ব্যৱহাৰ কৰা নাই, কেৱল সৰিয়হ আৰু আধা চামুচ জিৰা গুড়ি। এইখিনিত মই এতিয়া অলপ বেছিকৈ পানী দি ঢাকি দিম, কঁঠাল গুটিখিনি সিজাৰ বাবে। 2-3 মিনিটমান একদম কম জুইত সিজিবলৈ দিলোঁ। পানীখিনিও শুকালে আৰু সিজিছে প্ৰায়। অলপমান বাকী আছে সিজা, আৰু অলপ সময়ৰ কাৰণে এইখিনি 1-2 মিনিটৰ কাৰণে একদম কম
কম জুইত যাতে তলত লাগি নাযায় আৰু পানীও দিব নালাগে। এনেকুৱাকৈ এইখিনি কৰি ল'লোঁ। পানীখিনিও শুকাইছে আৰু ধুনীয়াকৈ সিজিছে। এইখিনি এতিয়া গেছটো নুমাই দিলোঁ। হৈ গ'ল মোৰ সৰিয়হ বটা আৰু লাওৰ আগ, কঁঠাল গুটি। এনেকুৱাকৈ গৰম ভাতৰ লগত খাই বহুত ভাল লাগে। আপোনালোকেও বনাই চাবচোন।